লালে আৰু আমেৰিকাই এই ইৰাণ আক্ৰমণ কৰাৰ লগে লগে মধ্যপ্ৰাচ্যৰ এই মুহূৰ্তত স্থিতি সন্মুখলৈ আহিছে অৰ্থাৎ মধ্যপ্ৰাচ্যৰ যিসমূহ দেশ আছে উপসাগৰীয় যিসমূহ দেশ আছে সেই দেশসমূহে এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলোৱে নিজৰ নিজৰ স্থিতি প্ৰকাশ কৰিছে কোনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ আজ্ঞাবাহী একাংশ দেশে আমেৰিকাৰ আক্ৰমণক কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিয়া এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত জনাব বিচাৰিছো যে মধ্যপ্ৰাচ্যৰ বৰ্তমান স্থিতি কি এই যুদ্ধক লৈ মধ্যপ্ৰাচ্যৰ প্ৰতিক্ৰিয়া কি মধ্যপ্ৰাচ্যৰ যিসমূহ দেশ আছে এই দেশসমূহে ইৰানৰ প্ৰতি কেনে ধৰণৰ সমৰ্থন প্ৰকাশ কৰিছে বা আমেৰিকাৰ প্ৰতি কেনেকুৱা ধৰণৰ সমৰ্থন প্ৰকাশ কৰিছে কাৰণ ইৰানত আমেৰিকা আক্ৰমণ কৰাৰ লগে লগে সমগ্ৰ বিশ্বৰ মাজতে একজন দ্বিখণ্ডিত হোৱা এটা পৰিস্থিতি দেখিবলৈ পোৱা হৈছে চীন ৰাছিয়াৰ কথাটো বাদে আন একাংশ দেশে প্ৰায় 39খনকৈ ইছলামিক দেশে ইৰানৰ পক্ষত থিয় হৈছে একেদৰে পশ্চিমীয়া দেশসমূহেও আমেৰিকাৰ আক্ৰমণক গৰিহণা দিয়া পৰিলক্ষিত হৈছে যদিও বা তলে তলে একাংশই সমৰ্থন কৰিছে আমেৰিকাৰ এই আক্ৰমণত আনহাতে আমেৰিকাৰ এই আক্ৰমণত সাহস পাইছে ইজৰাইলে ইমান দিনে আমেৰিকাৰ পৰা সহায় বিচাৰি আছিল ইৰাণ আক্ৰমণ কৰিবলৈ আৰু অৱশেষত আমেৰিকা যেতিয়া আক্ৰমণ কৰিলে তেতিয়া ইজৰাইলে যেন এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস এৰিছে কিন্তু তেনে সময়তেই যি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 14 দিনৰ সময়সীমা দি 14 দিনৰ ডেডলাইন বান্ধি দি হঠাৎ এই আক্ৰমণ চলালে যি আক্ৰমণে আচৰিত কৰি তুলিছে আচম্বিত কৰি তুলিছে সমগ্ৰ বিশ্ববাসীকে আচম্বিত কৰি এই বৃহৎ আক্ৰমণ চলাই আমেৰিকাৰ আটাইতকৈ শক্তিশালী যুঁজাৰু বিমান বোমাৰু বিমান B2ৰ জৰিয়তে যি বৃহৎ আক্ৰমণ চলালে ইৰানৰ 3টাকৈ পাৰমাণৱিক ঘাটিত আৰু তাৰ পিছত এতিয়া সমগ্ৰ বিশ্ব এক প্ৰকাৰ হতচকিত হৈছে অবাক হৈছে হতবাক হৈছে আমেৰিকাৰ এই স্থিতিক কেন্দ্ৰ কৰি একেদৰে মধ্যপ্ৰাচ্যৰ যিসমূহ গুৰুত্বপূৰ্ণ দেশ আছে বিশেষকৈ সৌদি আৰব যি সৌদি আৰব ইৰানৰ এক কথাত ক'বলৈ গ'লে এটা তিক্ততাপূৰ্ণ সম্পৰ্ক ইৰাণ আৰু সৌদি আৰবৰ মাজত শিয়া সুন্নি যি ধৰ্মীয় সংঘাত দুই দেশৰ মাজত সেই শিয়া সুন্নি ধৰ্মীয় সংঘাতৰ পৰিপ্ৰেক্ষিতত দুই দেশৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে আৰু সৌদি আৰবে কেতিয়াও নিবিচাৰে যে ইৰাণ পাৰমাণৱিক শক্তিৰে শক্তিবান হৈ উঠক আৰু পাৰমাণৱিক শক্তিধৰ হৈ সমগ্ৰ মধ্যপ্ৰাচ্যৰ এক নেতৃস্থানীয় দেশ হওক ইৰাণ হিয়া কেতিয়াও সৌদি আৰবে নিবিচাৰে আৰু যাৰ বাবে এই যুদ্ধখনত সৌদি আৰবে প্ৰৰোচিত কৰিব পাৰে আমেৰিকা আৰু ইজৰাইলক আক্ৰমণ কৰিবৰ বাবে ইৰাণ এনে ধৰণৰ এটা চৰ্চা চলি আছিল ইৰাণত আক্ৰমণৰ বাবে সৌদি আৰবে আমেৰিকা আৰু ইজৰাইলক প্ৰৰোচিত কৰাৰ যি চৰ্চা চলি আছিল তেনে সময়তে সৌদি আৰবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৌদি আৰবে নিন্দা কৰিছে আমেৰিকাৰ এই আক্ৰমণক নিন্দা কৰি নিজা বিবৃতি জাৰি কৰিছে সৌদি আৰব সমান্তৰালকৈ ওমান পাকিস্তান ইৰাক কাটাৰ এই মুছলিম দেশসমূহে নিজৰ স্থিতি নিজৰ বিবৃতি জাৰি কৰিছে আমেৰিকাৰ কাৰ্যক গৰিহণা দিছে আটাইকেইখন দেশে এক কথাত উপসাগৰীয় এলেকাৰ যি আটাইতকৈ শক্তিশালী দেশ হিচাপে পৰিচিত আৰু আমেৰিকাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত সৌদি আৰবে দেওবাৰে এটা বিবৃতি জাৰি কৰিছিল আমেৰিকাৰ আক্ৰমণৰ পিছতে আৰু সেই বিবৃতিটোত আক্ৰমণৰ বিৰোধিতা কৰিছে আনহাতে আক্ৰমণৰ বিৰোধিতা কৰি কৈছে যে ইৰানৰ স্বতন্ত্ৰতা আৰু সাৰ্বভৌমত্বক আঘাত হানিছে ইৰানৰ স্বতন্ত্ৰতা আৰু সাৰ্বভৌমত্বক আমেৰিকাই আঘাত হনা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা বিবৃতি প্ৰকাশ কৰিছিল সৌদি আৰবে আনহাতে যদি চোৱা হয় সৌদি আৰব আৰু ইৰানৰ মাজৰ সংঘাত কিছু দীৰ্ঘদিনীয়া যদিও সৌদি আৰব দীৰ্ঘদিনৰ পৰা ইৰানৰ বিৰোধিতা কৰি আহিছে তথাপি ইৰাণ ইজৰাইলৰ যুদ্ধক লৈ যথেষ্ট উদ্বিগ্ন হৈ আছিল সৌদি আৰব আৰু এই উদ্বিগ্নতাৰ মাজতে আমেৰিকাৰ প্ৰৱেশ এই যুদ্ধখনত আমেৰিকাৰ প্ৰৱেশ আমেৰিকাই ইৰাণ আক্ৰমণ কৰাৰ পিছতে সমগ্ৰ মধ্যপ্ৰাচ্য একেদৰে পশ্চিম এছিয়াৰ পৰিস্থিতি অধিক উত্তপ্ত অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ পশ্চিম এছিয়াত এতিয়া যুদ্ধৰ তীব্ৰ আশংকা এই মুহূৰ্তত বিয়পি পৰিছে আৰু যাৰ বাবে সৌদি আৰবে আমেৰিকাৰ আক্ৰমণক নিন্দা কৰা পৰিলক্ষিত হৈছে একেদৰে যদি চোৱা হয় সৌদি আৰবে এই আক্ৰমণক গৰিহণা দিয়াৰ সমান্তৰালকৈ উত্তেজনা যাতে হ্ৰাস কৰিব পাৰি আমেৰিকা যাতে সংযম হয় লগতে ইজৰাইল সংযম হয় যি উত্তেজনাই যাতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু অধিক জটিল কৰি নতুলে এই উত্তেজনাই যাতে পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু অধিক জটিল কৰি নতুলে তাৰ বাবে সংযম হ'বলৈ আমেৰিকাক আহ্বান জনাইছে সৌদি আৰবে একেদৰে ইৰাণ আৰু
ইজৰাইলৰ মাজৰ যি সংঘাত পাৰমাণৱিক যি আলোচনা সেই আলোচনা মধ্যস্থতা কৰি আহিছে ওমানে শেহতীয়াকৈ আমেৰিকা আৰু ইৰানৰ মাজৰ মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰি আছে ওমানত শেহতীয়াকৈ আমেৰিকাৰ প্ৰতিনিধি আৰু ইৰানৰ প্ৰতিনিধিয়েও পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ চুক্তিৰ ওপৰত আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনাতে ইৰানে স্পষ্ট কৰি দিছিল যে এই চুক্তিত কেনেবাকৈ স্বাক্ষৰ কৰিলেও ইউৰেনিয়াম সংগ্ৰহৰ যি অভিযান ইৰানৰ সেয়া কেতিয়াও ইৰানে স্থগিত নাৰাখে সেই স্থিতি প্ৰকাশ কৰিছিল ইৰানে আৰু সেই ওমান যি নেকি আমেৰিকা আৰু ইৰানৰ পাৰমাণৱিক আলোচনাৰ মধ্যস্থতা কৰা ওমানেও ইৰানৰ ওপৰত আমেৰিকাই কৰা আক্ৰমণক গৰিহণা দিছে লগতে এই আক্ৰমণক অবৈধ বুলি অভিহিত কৰিছে ওমানে একেদৰে ইৰানৰ গাতে লাগি থকা দেশ পাকিস্তানৰ দুমুখীয়া চৰিত্ৰ দুমুখীয়া স্থিতিৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো পাকিস্তানে পুনৰবাৰ নিজৰ দুমুখীয়া চৰিত্ৰ প্ৰকাশ কৰিছে কাৰণ সিদিনা পাকিস্তান চৰকাৰ আৰু সেনাপ্ৰধান আসিম মুনিৰৰ মাজত যি প্ৰতিযোগিতা চলিছিল পাকিস্তান চৰকাৰ আৰু সেনাপ্ৰধানৰ মাজত যে কোনে কেনেদৰে তৈলমদন কৰিব পাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আৰু যাৰ বাবে সকলো সীমা চেৰাই গৈ যেন ডোনাল্ড ট্ৰাম্পক শান্তিৰ নোবেল 2026ৰ শান্তিৰ নোবেল দিবৰ বাবে প্ৰস্তাৱ আগবঢ়াৰ পৰ্যন্ত এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল পাকিস্তান চৰকাৰে বা সেই প্ৰস্তাৱ আগবঢ়াইছিল গতিকে সেই পাকিস্তানে আমেৰিকাই ইৰাণ আক্ৰমণ কৰাৰ লগে লগে তীব্ৰ গৰিহণা দিছে নিন্দা গৰিহণাৰ জোৱাৰ এতিয়া পাকিস্তানৰ পৰা আমেৰিকালৈ গতিকে আমেৰিকাই সমালোচনা কৰা পৰিলক্ষিত হৈছে ক্ষমা কৰিব আমেৰিকাক পাকিস্তানে সমালোচনা কৰা পৰিলক্ষিত হৈছে আনহাতে ইৰাকৰ কথা লৈ আহিছো ইৰাক হৈছে ইৰানৰ শত্ৰু আৰু সেই ইৰাকেও মধ্যপ্ৰাচ্যৰ পৰিস্থিতি লৈ চাই পশ্চিম এছিয়াৰ পৰিস্থিতি লৈ চাই আমেৰিকাৰ আক্ৰমণক নিন্দা কৰা পৰিলক্ষিত হৈছে আনহাতে কাটাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাটাৰৰ মতে আমেৰিকাৰ এই আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভয়ংকৰ ক্ষতি কৰিব বুলি কাটাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সমূহ দেশ মধ্যপ্ৰাচ্যৰ অধিকাংশ দেশে আমেৰিকাৰ আজ্ঞাবাহী বুলি কোৱা হয় আমেৰিকাৰ আজ্ঞাবাহী হলেও ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা এই সংঘাতক লৈ যথেষ্ট উদ্বিগ্ন হৈ আছিল কিন্তু আমেৰিকাৰ প্ৰৱেশ ঘটাৰ লগে লগে সমগ্ৰ বিষয়টোৱে যেন জটিল এটা সন্ধিক্ষণলৈ গতি কৰিছে যি নেকি সামৰিক বিশেষজ্ঞসকলে আমেৰিকাৰ এই এন্ট্ৰিয়ে তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰি আহিছিল আশংকা ঘনীভূত হৈ আহিছিল গতিকে এনে স্থলত আমেৰিকাৰ হঠাৎ এই প্ৰৱেশে মধ্যপ্ৰাচ্যটো এই মুহূৰ্তত কম্পমান কৰি তোলা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে অধিকাংশ দেশেই এই মুহূৰ্তত আমেৰিকাক গৰিহণা দিয়া নিন্দা কৰা পৰিলক্ষিত হৈছে আমি জনাই যাম যুদ্ধৰ প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ